নমস্কাৰ বন্ধুসকল, আজি এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। একদম টেষ্টি মিঠাই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, জোনালীজ কিচেনলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা মিঠাই ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যিহেতু ৰাখী বন্ধন আহি আছে আৰু বহুতে কৰোণাৰ কাৰণে বাহিৰত ওলাই যোৱা নাই বা বাহিৰৰ বস্তু খোৱা নাই, সেয়ে ভাবিলোঁ আপোনালোকে দাদা ভাইটিসকলক ঘৰতে একেবাৰে সহজতে এটা ধুনীয়া মিঠাই প্ৰস্তুত কৰি খুৱাব পাৰিব। টেষ্টি মিঠাই একেবাৰে কম সময়তে, আৰু বিশেষ একো বস্তুৰ প্ৰয়োজন নাই, ঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেলটো বজাই অল কৰি দিব। তেতিয়াহ'লে ব'লকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন কেৰাহী পাতি দিছোঁ গেছত। এতিয়া মই ইয়াতে 1 লিটাৰ গাখীৰ দি দিছোঁ। গেছটো অন কৰি লৈছোঁ। এতিয়া এইখিনি ভাল ধৰণে গৰম কৰিব লাগিব। গাখীৰখিনি এনেদৰে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে। এইখিনি গৰম হ'বলৈ দিম। এনেদৰে ঘনে লৰাই থাকিব আপোনালোকে। এইখিনি পূৰা গাঢ়া হ'ব লাগিব গাখীৰখিনি। এতিয়া অলপ গাখীৰ গৰম হৈছে। ইয়াৰ পৰা মই অকণমান গাখীৰ এটা বাতিত ৰাখি ল'ম। ইমানখিনি মই গাখীৰ ৰাখি লৈছোঁ। এতিয়া এইখিনি ঘনে লৰাই থাকিব, নহ'লে লাগি যাব পাৰে নহয় তলত। সেইকাৰণে এনেদৰে লৰাই থাকিব। এতিয়া এইখিনিত মই অলপ কেশৰ মিহলাই ল'ম। অকণমান টাইম ৰাখি দিম এইখিনি কেশৰ মিহলাই। কেশৰ দিলে কালাৰটো ভাল লাগে আৰু মিঠাই খাবলৈও বহুত টেষ্টি হয় গোন্ধটোত। আপোনালোকে কেশৰ নাথাকিলে নিদিলেও হ'ব। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই গাঢ়া কৰি ল'ম। এইখিনি গাখীৰ লাগি নোযোৱাকৈ এনেদৰে ঘনে লৰাই থাকিব। এইখিনি উতলি প্ৰায় আধাই হৈ গৈছে। এতিয়া ইয়াতে মই চেনিটো দি দিছোঁ আন্দাজ অনুসৰি। আপোনালোকে বেছিকৈ চেনি খালে বেছিকৈ দিব পাৰে। মই 2 চামুচ আধা দিছোঁ। এইখিনি ভাল ধৰণে মিক্স কৰি ল'ম। এতিয়া মই আগত যে গাখীৰখিনি থৈ দিছিলোঁ কেশৰ দি পেলানি, মই সেইখিনিও ইয়াতে এড কৰি দিম। এইখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। অলপ ড্ৰাই ফ্ৰুটছ দি দিব পাৰে আপোনালোকে। এতিয়া এইখিনি কেশৰ দি থোৱা গাখীৰখিনি মিক্স কৰি দিছোঁ একেলগে। এতিয়া এইখিনি আকৌ উতলাই থাকিব লাগিব। বহুত টেষ্টি লাগে এনেদৰে মিঠাই বনাই খাবলৈ। ঘৰত থকা মানে গাখীৰটো আপোনালোকৰ সকলোৰে ঘৰত থাকেই। আপোনালোকে ট্ৰাই কৰি চাবচোন। যিসকলে ট্ৰাই কৰি চোৱা নাই, বহুত টেষ্টি হয় খাবৰ কাৰণে। এইখিনি গাঢ়া হৈ গৈছে আৰু বেছি সময় নালাগিব চাগে। আৰু ঠাণ্ডা হ'লেতো আৰু গাঢ়া হৈ যাব। আৰু ইয়াত আপোনালোকে ব্ৰেডৰ টুকুৰাবিলাক কাটিও মানে একদম পূৰা গুড়ি কৰি পেলানি দি দিব পাৰে, তেতিয়া আৰু গাঢ়া হৈ যায়। এইখিনি হৈ গ'ল। আপোনালোকে ব্ৰেডৰ টুকুৰা কাটি যদি ইচ্ছা কৰে দি দিব পাৰে। এতিয়া মই গেছটো অফ কৰি এইখিনি ৰাখি দিম। ঠাণ্ডা হ'লে আৰু গাঢ়া হৈ যাব এইখিনি। এতিয়া মই এটা চচপেনত 1 কাপ পানী লৈ লৈছোঁ। ইয়াতে 1 কাপ চেনি দি দিম, মানে চাচনি এটা তৈয়াৰ কৰি ল'ম। এইটো চেনিখিনি পানীখিনিৰ লগত মিক্স হৈ গ'লে হৈ যাব আৰু উতল এটা আনি ল'ম। ভাল ধৰণে মিলাই দিছোঁ চেনিখিনি। এইখিনি মিক্স হৈয়ে গ'ল। এইখিনি ৰেডিয়ে হৈ গ'ল। এইখিনি এতিয়া ৰাখি দিম। এতিয়া মই এইকেইপিচ ব্ৰেড লৈ লৈছোঁ। ব্ৰেড আপোনালোকৰ সকলোৰে ঘৰত থাকেই চাগে। এতিয়া মই ছাইডকেইটা ধুনীয়াকৈ কাটি ল'ম। একদম সাৱধানে কাটিব লাগিব। ব্ৰেড পিচ যিহেতু একদম কোমল হয়, সেইকাৰণে একেবাৰে সাৱধানে কাটি ল'ব লাগিব, যাতে ফাটি নাযায় ব্ৰেড কেইপিচ। এনেদৰে ধুনীয়াকৈ কাটি এটা শ্বেপ দি ল'ম।
এইটো ষ্টাইলত মই কাটি লৈছোঁ। আপোনালোকে বেলেগ ষ্টাইল দিও কাটি ল'ব পাৰে। বাকীখিনিও মই কাটি ল'ম। একদম সাৱধানে কাটিব লাগিব। ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি কাটি হৈ গ'ল। অকণমান ধুনীয়াকৈ থৈ লৈছোঁ। এতিয়া এইখিনি এখন পেনত মই তেল দি দিছোঁ। তেলত মানে তেলখিনিতে মই অকণমান ঘিউ দি লৈছোঁ। সেই ঘিউটো দিলে আপোনালোকে অকল ঘিউটো ভাজিব পাৰে, মানে ঘিউটো দিলে বেছি টেষ্টি হয় খাবৰ কাৰণে। মই অলপ ঘিউ দি লৈছোঁ। তাতে এতিয়া এইখিনি ব্ৰেড কিপিচ ফ্ৰাই কৰিম। ধুনীয়া কালাৰ এটা অহালৈকে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। একদম সাৱধানে লৰাব লাগিব, কাৰণ এইখিনি বহুত কোমল ন, সেইকাৰণে ফাটি যাব পাৰে। ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই হৈ গ'ল। কিমান ধুনীয়া কালাৰ আহিছে দেখিছেনে? বহুত টেষ্টি লাগে এনেদৰে খাই। যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন, আৰু মোক তলত কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে খাবলৈ। এইকেইপিচ হৈ গ'ল। এতিয়া উঠাই লৈছোঁ। এতিয়া মই এইখিনি চেনি পানীখিনিত মিক্স কৰি মানে লুটি বাগৰ কৰি দিম। চেনি পানীখিনি একদম পূৰা ঠাণ্ডা হৈ যোৱা নাই, অলপ অলপ গৰম হৈ আছে। তাতে মই এতিয়া এইখিনি ইয়াতে দি দিম। মানে ইলুটি সিলুটি কৰি উঠাই দিলে হৈ যাব। ইয়াত ৰাখি থৈ দিব নালাগে। ইলুটি সিলুটি কৰি লগালগ উঠাই দিলেই হৈ গ'ল। এইখিনি বাকীখিনিও মই কৰি লৈছোঁ এনেদৰে। এইখিনি এতিয়া এইখিনিত মই আগত তৈয়াৰ কৰি থোৱা গাখীৰৰ মিশ্ৰণখিনি দি দিছোঁ। ধুনীয়াকৈ মই এনেদৰে প্লেটত সজাই লৈ দি দিছোঁ। ইমান ধুনীয়া এটা গোন্ধ আহিছে গাখীৰখিনিৰ পৰা। আপোনালোকে ট্ৰাই কৰিবই কিন্তু দেই, বহুত টেষ্টি হয় খাবৰ কাৰণে। এইখিনি এতিয়া ইয়াতে মই অলপ ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ, সেইখিনি ওপৰতে এনেকৈ দি দিম। এইখিনি অলপ টাইম আপোনালোকে ফ্ৰিজিং কৰি ৰাখি খাব। লগতে মই এইখিনি এতিয়া গোলাপৰ পাহি লৈ লৈছিলোঁ, এইখিনি এনেই অকণ ভাল লাগিবৰ কাৰণে মই দি দিছোঁ। এইখিনি ফ্ৰিজত ৰাখি পেলানি আপোনালোকে এঘণ্টামান ফ্ৰিজিং কৰি ৰাখি খাই চাব। বহুত টেষ্টি হয় খাবৰ কাৰণে। এইখিনি চাওকচোন, ভাল লাগিছেনে বাৰু দেখি? এবাৰ কিন্তু ট্ৰাই কৰিবই দেই, যিসকলে ট্ৰাই কৰি চোৱা নাই। বহুত টেষ্টি হয় খাবৰ কাৰণে। যদি এনেদৰে মিঠাই বনাই খোৱা নাই তেন্তে প্লিজ এবাৰ ট্ৰাই কৰি চাব। এবাৰ ৰাখী বন্ধনতে ট্ৰাই কৰি চাব। বহুত টেষ্টি হয় খাবৰ কাৰণে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেলটো বজাই অল কৰি দিব। আৰু তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক। বাই বাই।